শুনোৱা এতিয়া তোমাৰ কাহিনী। এইখিনিত কোনেও আমাক দিগদাৰ কৰিব নোৱাৰে। একান্ত মনেৰে তোমাৰ কাহিনী শুনিব পাৰিম, শুনোৱা। মোৰ কাহিনী আৰম্ভ হৈছে মোৰ মৰমৰ গাঁও ভেজালপুৰৰ পৰা। ভণ্টিৰ 2 বছৰ হৈ থাকোঁতেই মোৰ মা আৰু দেউতা ঢুকাল এটা এক্সিডেণ্টত। তেতিয়াই মই এটা দায়িত্ব পালোঁ, মোৰ ভণ্টিক চোৱা চিতা কৰা। টকা পইচাৰ অভাৱ হোৱাৰ কাৰণে খৰিৰ বিজনেছত নামিলোঁ। জংঘলৰ পৰা খৰি কাটি আনোঁ আৰু বজাৰত বিকি দিওঁ। তেনেকৈ আমাৰ দুটা চলি আছিল। বহুত সুখত আছিলোঁ আমি দুটা। কিন্তু এদিন আমাৰ জীৱনত অন্ধকাৰ নামি আহিল। অন্ধকাৰ নামি আহিল কেনেকৈ? এবাৰ মানে মই হাবিত খৰি কাটি থাকোঁতে ওচৰৰ পৰাই মই হুলস্থুল কৰা শুনিলোঁ কোনোবাই। মই বোলো কোনেনো হুলস্থুল কৰিছে আৰু কি কাৰণত কৰিছে চাই আহোঁগৈ। যেতিয়া মই সেই হুলস্থুল কৰা জেগাডোখৰত পালোঁগৈ, তেতিয়া দেখিলোঁ কোনোবা মানুহকেইটামানে এটা মানুহক মাৰি আছে। আৰু সেই মানুহকেইটাৰ ভিতৰত এটা মানুহক মই চিনি পালোঁ, যাৰ নাম হৈছে দাদা ভাই। এনেকৈ চাই থাকোঁতেই মই ঘপককৈ পিছলি হৈ পৰিলোঁ আৰু সিহঁতি মোক দেখি গ'ল। সিহঁতি যেতিয়া মোক দেখি গ'ল, সিহঁতি মোক মাৰিবৰ কাৰণে খেদি আহিলে। ময়ো সেইখিনিৰ পৰা পলালোঁ, কিন্তু বেছি দূৰলৈকে পলাব নোৱাৰিলোঁ। সিহঁতি মোক ধৰি ল'লে। ময়ো সিহঁতৰ লগত যিমান পাৰোঁ সিমান যুঁজ দিলোঁ, কিন্তু অৱশেষত মই হাৰ মানি গ'লোঁ আৰু সিহঁতি তাতেই মোক মাৰি পেলালে। তেতিয়াৰ পৰা মই এতিয়ালৈকে এনেকেই ঘূৰি ফুৰিছোঁ। দাদা ভাই, তোক ভগৱানক মই বহুত বহুত ধন্যবাদ দিছোঁ। ভগৱানে যে মোক এটা চান্স দিছে। বিদ্যুৎ, তুমি চিন্তা নকৰিবা, মই আৰু কুনিয়া তোমাৰ লগত আছোঁ। অঁ, গজেন দাই ঠিকেই কৈছে, তোমাৰ লগত আমি দুইটাই আছোঁ। এতিয়া কোৱা, আমি কি কৰিব লাগিব? দাদা ভাইৰ পৰা বদলা ল'ব লাগিব এতিয়া। এইটো অকল বদলাৰ কাৰণে নহয়, এইটো আমি ভুক্তভোগীসকলক ন্যায় দিয়াৰ কাৰণেহে। এনেকেই চাগে সিহঁতি কিমান মানুহ মাৰি দিলে ঠিকা নাই। গতিকে দাদা ভাইক এইখিনিতে আমি ৰখিব লাগিব, নহ'লে বহুত ডাঙৰ বিপদ কৰিব সি। তুমি ঠিকেই কৈছা বিদ্যুৎ। কুনিয়া, তই বিদ্যুৎহঁতৰ ঘৰত পহৰা দি থাকগে। মোৰ হিচাপত সেই গুণ্ডাকেইটা বিদ্যুৎৰ ঘৰলৈ যাবই। গতিকে যেতিয়াই তই সেই মানুহকেইটাক দেখাৱ তেতিয়াই মোক ফোন কৰিবি। ঠিক আছে গজেন্দা। এতিয়া ব'লা, আমি দুটা এটা কাম কৰিব লাগিব এতিয়া। কি কাম? ৰাস্তাত কৈ আছোঁ ব'লা। শুনা, তোমাৰ ৰক্ষাৰ কাৰণে মই ইয়ালৈ আহিছোঁ। তুমি এতিয়া ভিতৰলৈ যোৱা, আৰু যেতিয়ালৈকে মই নকওঁ তেতিয়ালৈকে তুমি বাহিৰলৈ নাহিবা। কিন্তু তোমাৰ যদি কিবা হৈ যায়? মোৰ একো নহয়, তুমি চিন্তা নকৰিবা। যোৱা এতিয়া। ঠিক আছে বাৰু। এতিয়া কোন আহ চাওঁ। কোন হয় তহঁতি আৰু ইয়ালৈ অহা প্ৰয়োজন? আমি কোন হয় বাদ দে, তই কোন হয় হা? আমি ইয়াত এটা ডাঙৰ কামত আহিছোঁ, গতিকে আঁতৰি দে, আমাক যাবলৈ দে। প্ৰথমতে ক কি কামত আহিছ, তাৰপিছতহে যাবলৈ দিম। মই নাজানো চাগে আমি কোন হয় হা? আমাক ভালে ভালে ভিতৰলৈ যাবলৈ দে, আমি দাদা ভাই মানুহ হয়। মানে তহঁতিয়ে সেই হাৰামিকেইটা। তহঁতৰ কাৰণেই বহি আছোঁ মই ইয়াত। আমাৰ কাৰণে বহি আছ? তহঁতৰ কাৰণেই। তহঁতৰ পৰা আমাৰ বদলা ল'বলৈ আছে, এই ছোৱালীজনীৰ ককায়েকক মৰাৰ। মানে তই চব কথা গম পাই গলি? আৰু কি? চিন্তু মিন্তু, ই আমাৰ কথা গম পাই গ'ল। ইয়াক উঠাব লাগিব, দাদা ভাইৰ ওচৰলৈ লৈ যাওঁ বৈ। অ'কে বছ। বৈ চাই আহোঁ তহঁতৰ দাদা ভাইনো কোন। বৈ, ধৰ ইয়াক। বছ, মোক মাতিছিলে নেকি? দাদালৈ যে ফোন কৰিবলৈ কৈছিলোঁ, তই কৰিলি নাই? পাহৰি থাকিলোঁ বছ, কৰাই নাই। তোৰ দ্বাৰা এটা কামো ভালকৈ নহয়। তোক মোৰ লগত ৰখাটোৱেই ডাঙৰ ভুল মোৰ কাৰণে। একো এটা কাম ভালকৈ নাজান। যা সেইখিনিৰ পৰা। অ'কে বছ। ক ভাইটি, কি কাৰণে ফোন কৰিলি? দাদা, বিদ্যুতৰ মাটিডোখৰ মোক অতি সোনকালেই লাগে, নহ'লে মোৰ বহুত পইচা বৰবাদ হৈ যাব। তই যি কৰ অতি সোনকালে কৰ। ভাইটি, মই যিমান পাৰোঁ সিমান চেষ্টা কৰি আছোঁ সোনকালে কৰিবৰ, কিন্তু ইটোৰ পিছত সিটো সমস্যা দেখাই দিয়ে আছে সিচোন। সমস্যা? তোৰ কাৰণে কি সমস্যা হ'ব পাৰে? মৰমৰ ভাষাত বহুত বুজালোঁ, কিন্তু বুজি নাপালে। এতিয়া মই মোৰ ভাষাত বুজাম। এটা কথা কি জান, তাইৰ বহুত সাহস বাঢ়ি গ'ল। শুনিছোঁ তাই মোক মাৰিবৰ কাৰণে বোলে ক'ৰবাৰ পৰা মানুহ এটা আনিছে। প্ৰথমতে সেই মানুহটোক খতম কৰিম, তাৰপিছত তাইক। তাৰপিছত সেই মাটিডোখৰ তোৰ হ'ব, তোৰ। চিন্তা নকৰিবি তই, মোক মাত্ৰ 2 দিনৰ সময় দে। তোক মাৰিবৰ কাৰণে মানুহ আনিছে? কোন সেইটো? নাম কি তাৰ? নামটো তাৰ কি আছিলে? তাৰ নামটো গজেন নে কি তেনেকুৱাই কিবা এটা আছিলে। ভলংপুৰৰ পৰা আহিছে বোলে হেনো সি। কি নাম ক'লি তই তাৰ? আকৌ বা কচোন। গজেন, আৰু ভলংপুৰৰ তাৰ গাঁওখনৰ নাম। তোৰ লগত থকা সেই পোৱালিটোৱে গম পায়, তাক মই কৈছিলোঁ তোক ক'বলৈ। সেই গজেন নামৰ মানুহটোৰ ফটো এখনো তাক দি থৈ আহিছোঁ মই। ঐ পোৱালি। বছ। দাদাই দিয়া সেই ফটোখন লৈ আছোন মোৰ ওচৰলৈ। গৈছোঁ বছ। কি হ'ল, তই যে ইমান চক খাই গ'লি, কি হ'ল? কৈ আছোঁ, প্ৰথমতে মই কনফাৰ্ম হৈ লওঁ ফটোখন চাই। এইখন বছ। মাই গড! কি হ'ল ভাইটি? দাদা, তই যিমান পাৰ সিমান সোনকালে সেই জেগাডোখৰ এৰি থৈ গুচি আহ। নালাগে মোক সেইবোৰ মাতি, তই গুচি আহ, মুঠতে গুচি আহ। কি? তই বলিয়া চলিয়া হ'লি নেকি? মই বলিয়া হোৱা নাই দাদা, তোৰ ভালৰ কাৰণে কৈছোঁ, তই গুচি আহ। সেই জেগাডোখৰ এৰি তই গুচিয়ে আহ। তই সাধাৰণ মানুহটোৰ ফটোখন দেখি ইমান ভয় খাইছনে? সি অকলেহে আছে, আমি 5টা আছোঁ। সি তহঁতৰ লেখীয়া 100টাক অকলে মাৰি দিব। এইটো কোনো সাধাৰণ মানুহ নহয়, মষ্ট ডেঞ্জাৰাছ, মষ্ট পাৱাৰফুল গজেন ভাই। ইয়াৰ কাৰণেতো পলাই আহি মই ইয়াত আছোঁহি লুকাই। কোনো ধৰণৰ হাথিয়াৰে ইয়াক একো কৰিব নোৱাৰে।
কাৰণ ই নিজেই এটা হাথিয়াৰ। অকলেই তহঁতৰ গোটেই সোপাকে চফা কৰি পেলাব ই। গুচি আহ সেইখিনিৰ পৰা। কিন্তু তই কেনেকৈ জান ইয়াৰ বিষয়ে? এটা সময়ত ইয়াক মাৰিবলৈ মই 200 মানুহ লৈ গৈছিলোঁ লগত, কিন্তু মই অকলেহে ঘূৰি আহিলোঁ। মনত ৰাখিবি কিন্তু এইটো কথা। এই বাদ দে, সি মোৰ লগত যুঁজ দিব লাগিছে নহয়, তাক মই চাবি কি কৰোঁ। অলৰেডি তাৰ লগৰ এটাক মোৰ মানুহে উঠাই লৈ আহিলে। এতিয়া মই তাক মাৰিবলৈকে গৈ আছোঁ। নাই দাদা, এইটো ভুল কেতিয়াও নকৰিবি। যিমান পাৰ সিমান সোনকালে সেই জেগাডোখৰ এৰি দে। নহ'লে ৰুদ্ৰতাণ্ডৱ দেখিবি আজি তই। পলা সেইখিনিৰ পৰা। দেখা যাব। হেল্ল'। পোৱালি, অতি সোনকালে গাড়ী উলিয়া। দাদা ওচৰলৈ যাব লাগে, নহ'লে সি আজি বাচি আহিব নোৱাৰিব। অ'কে বছ। দাদা ভাই, গজেনৰ লগতোক আমি ধৰি আনিলোঁ আৰু আমাৰ ঠিকনাতে আছোঁ। সোনকালে আহক। ঠিক আছে, মই গৈ আছোঁ এতিয়াই। অ' বছ, ইচোন অথনিৰ পৰা চকুকেইটা মুদিয়ে আছে। আনহাতে আকৌ ঠেকা চেকা খাই পেলাই জিয়ৰি যোৱা নাইতো ইয়াৰ। ইমান জল্দি মৰা হ'লে ভালেই আছিলে। এই নাটক কৰিবলৈ বাদ দে। কিবা শেষ ইচ্ছা আছে যদি ক, নহ'লেতো এতিয়া তই মৰিবিয়ে অলপ পিছত। তই মোক মাৰিবি হে? ইয়াৰ হাঁহিছা। আগত জমদূত ৰখি আছে, তথাপিতো তাৰ ভয় নাই অ'। কি হ'ল, তোৰ ব্ৰেইনৰ তাঁৰ ছিগিলে নেকি? মৃত্যু আহি তোৰ মুখৰ আগত খাৰা হৈ আছে আৰু তই হাঁহি দেখাইছ হা? হেৰৌ, মৃত্যু মোৰ নহয়, তহঁতৰ হ'ব। তহঁতি এতিয়ালৈকে গমেই পোৱা নাই কাক উঠাইছ তহঁতি। আৰু তহঁতক এটা কথা কৈ দিওঁ শুন, তহঁতি মোক ইয়ালৈ অনা নাই, মইহে তহঁতক ইয়ালৈ লৈ আহিছোঁ। কাৰ দমত তই ইমান সাহস দেখাইছ হা? কাৰ দমত? তহঁতক ৰক্ষা কৰিবৰ কাৰণে দাদা ভাই আছে, আৰু মোক ৰক্ষা কৰিবৰ কাৰণে গজেন দা আছে। অৰে তাক আনিবৰ কাৰণেতো তোক কিডনেপ কৰিছোঁ না। বহুত ভুল কাম কৰিলি মুন্না, বহুত ভুল কাম কৰিলি। তহঁতি মোক কিডনেপ কৰিছ কৰ মতলব নাই, কিন্তু গজেন দাক মাতি বহুত বেয়া কাম কৰিলি তহঁতি। আৰে গজেন কোন হয় এইটো গজেন? চিন্তু, চিন্তু কি হ'ল তোৰ লগত হা? কোন হয় তই? বন্ধু। অথনিৰ পৰা যে তই চিঞৰ বাখৰ কৰি আছিলি গজেন এইটোৱেই। অথনিৰ পৰা বৈদ্য চিঞৰি আছিলিচোন গজেন ক'ত। এইটো চা আহিলে, এতিয়া কি কৰ। মই যাওঁ দেই, বাই। গজেন দা, মই যাওঁ, আপুনি আহক। যা। ঐ ভালে তাক এৰি দে, নহ'লে তোৰ কিন্তু কথা বেয়া হৈ যাব। চাল্লা, তোৰ ইমান সাহস, মোৰ পাৰ্টনাৰক মৰ তই হা? তই বহুত বেয়া মানুহৰ লগত পাংগা ললি। তোক আজি মই সুদাই নেৰো। তোৰ কাৰণে ৰখি আছো মই। চাওঁ তই কিমান পানী মাছ। পা মজা। চাল্লা তোক এতিয়া পাছ তোক। তোৰ ইমান সাহস, তই দাদা ভাইৰ মানুহক হাত দিয় হা? বহুত বেয়া কাম কৰিলি তই, বহুত বেয়া কাম কৰিলি। মানে দাদা ভাই বুলি কোৱা সেই বদমাছটো তয়েই। তোকে বিচাৰি আছিলো ৰে। ভালেই হ'ল তই নিজে আহি গলি। চাল্লা তোৰ ইমান সাহস, মোক বদমাছ বুলি ক? তোক আজি বদমাছক বদমাছ বুলি নকয় কি ভাল বুলি ক'ব লাগে নেকি হা? তোৰ লেখীয়া এটা অপদাৰ্থ পৃথিৱীত থকাতকৈ নথকাই ভাল। তই এনেহে জেগাবন্দী। আজি তোৰ খেল খতম। এতিয়া ক, তোক মাৰ দিয়া যায় ইয়া চোৰ দিয়া যায়? মোক এৰি দে মোক। তোক এৰি দিব লাগে? তোক? কিমান মানুহৰ ঘৰ বৰবাদ কৰি দিলি তই, কিমান মানুহৰ জীৱন ধ্বংস কৰি দিলি তই, গতিকে তোক এৰি দিব লাগে হা? তোক এৰি দিব লাগিলে সেই মানুহবিলাকে ক'ত ন্যায় পাব? মই তোক কথা দিছোঁ, মই আৰু বেয়া কাম এৰি দিম। তই মোক এৰি দে মোক। না বাবা না, এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। গজেন ভাই, এইবাৰলৈ মাফ কৰি দিয়ক মোৰ দাদাক, মাফ কৰি দিয়ক। অজানিতে তাৰ ভুল হৈ গ'ল, তাক মাফ কৰি দিয়ক গজেন ভাই। মানে ই তোৰ ককায়েৰ হয়? মই তোক চিধা কৰি থৈ আহিলোঁ, কিন্তু তথাপিতো তই চিধা হোৱা নাই। গজেন ভাই আপুনি বিশ্বাস কৰক, মই আপোনাৰ কথা ৰাখিম। মোৰ দাদাকো মোৰ লাইনতে আনিম, আপোনাৰ কথা শুনাম। মাফ কৰি দিয়ক এইবাৰলৈ তাক, মাফ কৰি দিয়ক। ই মোক যেনেকৈ আপুনি জীৱন দান দিছিলে, ইয়াকো তেনেকৈ জীৱন দান দিয়ক। সহায় কৰক, এইটো আমাক সহায় কৰক। ঠিক আছে, তোৰ ককায়েৰক এইবাৰলৈ মাফ কৰি দিছোঁ, কিন্তু এটা কথা মনত ৰাখিবি, কেনেবাকৈ যদি মই শুনো বোলে ই আকৌ গণ্ডগোল কৰিছে, তেতিয়া মই আকৌ চান্স দিবলৈ নাই, চফা কৰি পেলাম একে জাত কাটে। মই আপোনাৰ কথা মনত ৰাখিম। যা ইয়াৰ পৰা। পলুৱাই ভাল। এই গজেন দা। বিদ্যুৎ, মই তোমাৰ বদলা লৈ ল'লোঁ। তোমাক বহুত ধন্যবাদ গজেন, তুমি মোক বহুত সহায় কৰিলা। বিদ্যুৎ, এতিয়া তুমি শান্তি মনেৰে মুক্তি ল'ব পাৰিবা। গজেন, তুমি ঠিকেই কৈছা, মই এতিয়া শান্তি মনেৰে মুক্তি ল'ব পাৰিম। পৃথিৱীত মোৰ কাম শেষ হৈ গ'ল, কিন্তু তাৰ আগতে তুমি মোক এটা কথা দিব লাগিব। কোৱা। গজেন, মই যোৱাৰ পিছত মোৰ ভণ্টিৰ আৰু কোনোৱেই নাই, তাই অকলশৰীয়া হৈ পৰিব।
গতিকে তাইৰ ককায়েকৰ জেগা তোমালোক দুটাই ল'ব লাগিব। কোৱা, ল'ব পাৰিবানে? আৰে বিদ্যুৎ, এইটো ক'বলগীয়া কথা নেকি? তুমি নোকোৱা হ'লেও তাই ৰক্ষা কৰিলোহেঁতেন মই। বহুত বহুত ধন্যবাদ গজেন, বহুত বহুত ধন্যবাদ তোমাক। বিদ্যুৎ, নাকান্দিবা। তুমি কান্দিলেচোন ময়ো কান্দি পৰিম। নহয় অ' গজেন, মোৰ বৰ বেয়া লাগিছে আজি। ভণ্টি, তই চিন্তা নকৰিবি, তোৰ লগত এতিয়া দুটা ককায়েৰ আছে। দাদা, তই মোক এৰি থৈ নাযাবি না আকৌ। অ' ভণ্টি, মই যাবই লাগিব, মই যাবই লাগিব। এয়াই প্ৰকৃতিৰ নিয়ম। তেতিয়াহ'লে আহিছোঁ ভণ্টি, ভালে কুশলে থাকিবি তহঁতি। বাই বাই গজেন, বাই বাই বিদ্যুৎ, তোমালৈ বৰ মনত পৰিব। ধুনীয়া, ভালকৈ থাকিবা। ঠিক আছে, যোৱা। আৰু তুমি চিন্তা নকৰিবা তোমাৰ ভণ্টিৰ কাৰণে, তাই বহুত সুখত থাকিব। সেইটোৱে মই তোমালোকৰ পৰা কামনা কৰিলোঁ। ভালে কুশলে থাকিবা তোমালোক। দাদা। ব'লা, এতিয়া ঘৰলৈ যাওঁ। কান্দি কুটিনো কি লাভ আছে কোৱাচোন? কুনিয়া, ভণ্টিক লৈ বৈ। ঠিক আছে গজেন দা, ব'লক।